মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেল এছামিজ কিডছ লাৰ্নিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ অন্তিম পাঠ অৰ্থাৎ যেটো শেষৰ পাঠ 10 নম্বৰ আমাৰ গাঁও ইয়াৰ প্ৰশ্ন উত্তৰবিলাক শিকিম। মোৰ চেনেলত তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ প্ৰথমৰ পৰা শেষলৈকে গোটেই কেইটা পাঠৰে প্ৰশ্ন উত্তৰবিলাক আছে। তাৰ এটা মই প্লেলিষ্ট বনাইছোঁ। সেই প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে যদি ইচ্ছা কৰা চাই ল'ব পাৰিবা। আহাচোন এতিয়া এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি চাই লওঁ। ইয়াৰে 1 নম্বৰ প্ৰশ্ন আছে উত্তৰ লিখা। উত্তৰ লিখাত কৰ পৰা ঙলৈকে এইকেইটা প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰখিনি চাই লওঁ। লগতে 2 নম্বৰটো ৰতনে পদুমণি গাঁৱত কি কি দেখিলে লিখা। এই প্ৰশ্নটোৰ উত্তৰ একেলগে চাই লওঁ আহাচোন। একক ক প্ৰশ্ন ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল। ইয়াৰে উত্তৰ হৈছে ৰতনহঁত পদুমণি গাঁৱলৈ এসপ্তাহৰ বাবে গৈছিল। খ নম্বৰ প্ৰশ্ন গাঁও কাক বোলে। উত্তৰ খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা ভালেমান পৰিয়াল একেলগে বাস কৰা একোটা অঞ্চলকে গাঁও বোলে। গ নম্বৰ বিশুদ্ধ খোৱা পানীৰ অভাৱত আমাৰ কি কি অসুখ হয়। ইয়াৰ উত্তৰ হৈছে বিশুদ্ধ খোৱা পানীৰ অভাৱত আমাৰ কলেৰা, টাইফয়েড, গ্ৰহণী, জণ্ডিছ আদি অসুখ হয়। ঘ নম্বৰ প্ৰশ্ন ৰতন কোন গাঁৱৰ বাসিন্দা আছিল। ইয়াৰ উত্তৰ হৈছে ৰতন ৰূপহী গাঁৱৰ বাসিন্দা আছিল। ঙ নম্বৰ প্ৰশ্ন ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ কোন দুটা দিশত উন্নতি হোৱা নাই। ইয়াৰ উত্তৰ হৈছে ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ অনাময় ব্যৱস্থাটো আৰু বিদ্যালয় কেইখনৰ সা সুবিধাৰ দিশত উন্নতি হোৱা নাই। এতিয়া 2 নম্বৰ প্ৰশ্নটো ৰতনে পদুমণি গাঁৱত কি কি দেখিলে লিখা। ইয়াৰে উত্তৰ হৈছে ৰতনে পদুমণি গাঁৱত দেখিলে যে তাৰ আলি পদূলিবোৰ পকা, মানুহৰ ঘৰ দুৱাৰবোৰ যথেষ্ট উন্নত আৰু পৰিষ্কাৰ, চাৰিওফালে বিজুলী বাতিৰ ব্যৱস্থা, ৰাতি ৰাস্তা পদূলি পোহৰ হৈ থাকে। তাত দেখা বিদ্যালয়খন বৰ সুন্দৰ আৰু ডাঙৰ। বিদ্যালয়ত খেলা ধূলাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা আছে। বৰষুণ দিলেও গাঁৱৰ ৰাস্তাত বোকা নহয়। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ গাঁৱৰ মুখিয়াল গৰাকীক বোলে। কি বোলে? গাঁও বুঢ়া। খ নম্বৰ কম জনসংখ্যা থকা নগৰত থাকে। কম জনসংখ্যা থকা নগৰত কি থাকে? নগৰ সমিতি। গ নম্বৰ মহকুমাৰ মুৰব্বী গৰাকীক বোলে। মহকুমাৰ মুৰব্বী গৰাকীক মহকুমাধিপতি বোলে। ঘ নম্বৰ ৰাজচক্ৰৰ মুৰব্বী গৰাকীক বোলে। কি বোলে? চক্ৰ বিষয়া। এতিয়া 4 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। ক নম্বৰ এখন গাঁৱত কেইবাটাও চুবুৰী থাকে। এইটো হৈছে শুদ্ধ। খ নম্বৰ প্ৰতিখন মৌজাত এগৰাকী মৌজাদাৰ থাকে। এইটো শুদ্ধ। গ নম্বৰ নগৰত মহানগৰতকৈ বেছি জনসংখ্যা থাকে। এইটো অশুদ্ধ। ঘ নম্বৰ এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে। এইটো অশুদ্ধ। ঙ নম্বৰ মহানগৰৰ মুখিয়াল গৰাকীক মহকুমাধিপতি বোলে। এইটো অশুদ্ধ। এতিয়া 5 নম্বৰ প্ৰশ্নটো ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে কি কি ব্যৱস্থা লৈছে। ইয়াৰে উত্তৰখিনি চাই লওঁ আহাচোন।
5 নম্বৰ ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে কি ব্যৱস্থা লৈছে ইয়াৰে উত্তৰ হৈছে ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে গাঁৱৰ ৰাস্তা পদূলি ভাল কৰা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৰাস্তাত বিজুলীৰ ব্যৱস্থা ভাল চিকিৎসালয় হাট বজাৰ আদি উন্নত কৰাৰ ব্যৱস্থা লৈছে এতিয়া এই 6 নম্বৰ প্ৰশ্নটো চোৱাচোন তোমাৰ গাঁও বা চহৰখনত চিকিৎসালয় আছেনে যদি আছে নাম লিখা ইয়াৰে উত্তৰ তোমালোকে লিখিবা আমাৰ গাঁও বা চহৰখনত চিকিৎসালয় আছে আজিকালি গাঁও আৰু চহৰত প্ৰায় চিকিৎসালয় থাকেই সেইখনৰ নাম হ'ল তোমালোকৰ গাঁৱৰ চিকিৎসালয়খনৰ যি নাম হয় সেয়া নাম লিখি দিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰো তৃতীয় শ্ৰেণীৰ এইটো পৰিৱেশৰ অন্তিম ভিডিঅ' আছিলে গতিকেটা ভিডিঅ' যদি চাব বিচাৰে তেনেহলে ডেছক্ৰিপশ্যনত মই প্লেলিষ্টৰ লিংক দি দিম তোমালোকে চাই ল'ব পাৰিবা